এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ গৌৰৱ গগৈ মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গৌৰৱ গগৈ মুখ খুলিছে। পঞ্চায়ত নিৰ্বাচন একত্ৰিত হৈ খেলিবনে নেখেলে সেই সন্দৰ্ভতো গৌৰৱ গগৈ মন্তব্য কৰিছে। আমি উল্লেখ কৰিব বিচাৰিছো যে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গৌৰৱ গগৈ মন্তব্য কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ গৌৰৱ গগৈ মুখ খুলিছে। পঞ্চায়ত নিৰ্বাচন মিত্ৰতাৰে খেলিবনে নেখেলে সেই সন্দৰ্ভত মন্তব্য কৰিছে আৰু লগতে বিৰোধীৰ সৈতে কেনেদৰে উমৈহতীয়া স্থিতিত আগবাঢ়িব আগন্তুক সময়ত সেই সন্দৰ্ভতো গৌৰৱ গগৈয়ে মুখ খুলিছে। শেহতীয়াভাৱে বিসম্বাদ তুংগত উঠিছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত। উল্লেখ্য যে ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ যি মিত্ৰতা আছিল, একেটা সময়তে CPI CPIMLৰ যেনে ধৰণৰ মিত্ৰতা আছিল সেই মিত্ৰতাৰ অন্ত পৰিছিল বুলি বিভিন্নজনে যেনেদৰে চৰ্চা কৰিছিল আৰু তাৰ মাজত পঞ্চায়ত নিৰ্বাচন একেলগে খেলাৰ অখিল গগৈ আহ্বান জনাইছিল, কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা গ্ৰীণ ছিগনেল দিয়া দেখিবলৈ পোৱা নগ'ল আৰু তাৰ পিছত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত লোৱাৰ দিশে গতি কৰিছে আৰু সেই সন্দৰ্ভতেই গৌৰৱ গগৈয়েও মুখ খুলিছে। গৌৰৱ গগৈৰ মন্তব্য আমাৰ হাতত আছে, সেই মন্তব্য আগবঢ়াইছো। আমাৰ নিৰ্বাচন হৈছে আমাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু বিভিন্ন কাৰণত আমি দেখিছোঁ যে অসমত পঞ্চায়ত নিৰ্বাচন পাতোতে পলম হৈ আছে। আমি ভাবিছিলোঁ যে আজিলৈকে আমি গম পাই যাম যে পঞ্চায়তৰ নিৰ্বাচনৰ তিথি কেতিয়া প্ৰকাশ হ'ব, কিন্তু আজিলৈকে আমি একো গম পোৱা নাই আৰু ক'ৰবাত চৰকাৰ ইয়াত ৰাজনৈতিকভাৱে জড়িত হৈ আছে। চৰকাৰে নিবিচাৰে পঞ্চায়ত নিৰ্বাচন হোৱাটো, চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰক, চৰকাৰে নিবিচাৰে যে চৰকাৰৰ যি বিফলতা আছে সেই বিফলতাৰ উত্তৰ তেওঁলোকে আগন্তুক দিনত পঞ্চায়তৰ বাকচৰ ফলাফলত দেখা পাওক। আৰু সেইকাৰণে ক'ৰবাত চৰকাৰে যিদৰে আগবাঢ়ি যাব লাগে আগবাঢ়ি যোৱা নাই আৰু যথেষ্ট তেওঁলোকে এটা ষড়যন্ত্ৰৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনটো আৰু কিমান পলম তেওঁলোকে কৰাব পাৰে তাৰ বাবে তেওঁলোকে বিভিন্ন কৌশল তেওঁলোকে ব্যৱহাৰ কৰিছে। আমি ইয়াৰ গৰিহণা দিছোঁ। পুনৰবাৰ কৈছোঁ, পঞ্চায়ত নিৰ্বাচন পাতোতে আমাৰ যথেষ্ট পলম হ'ল আৰু এতিয়া আমি কথাবোৰ গম পাইছোঁ যে চৰকাৰে যি ধৰণৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিলে সেয়া লৈ মানুহৰ যথেষ্ট আপত্তি, ভোটাৰসকলৰ যথেষ্ট আপত্তি আৰু সেইটোৱে প্ৰমাণ কৰে যে এই চৰকাৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ সময়ত জনসাধাৰণৰ তেওঁলোকৰ সুবিধা তেওঁলোকে চোৱা নাই। মাত্ৰ নিজৰ কোনটো পলিং চেণ্টাৰত ভোট বেছি পাইছে, কোনটো পলিং কেন্দ্ৰত ভোট কম পাইছে সেয়া লৈ তেওঁলোকে ব্যস্ত আছিল। কিন্তু জনসাধাৰণ আজি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কিছুমান গাঁও আজি এনেকুৱা ইমান দূৰত তেওঁলোকক এটা সমষ্টিত জাপি দিছে য'ত এগৰাকী ব্যক্তিক 30 কিলোমিটাৰ 40 কিলোমিটাৰ দূৰত যাবলগীয়া হ'ব। তো কি ধৰণৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ? যি সমষ্টি পুনৰ্নিৰ্ধাৰণ আমি সকলোৱে গম পাইছোঁ যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আকৌ 1-1.5 বছৰ পিছত সমগ্ৰ দেশৰ জুৰি এটা সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিব। তো তেতিয়া আমাৰ বিধানসভা সংখ্যাও বৃদ্ধি পাব, লোকসভা আমাৰ চিটো বাঢ়িব। তেতিয়াহ'লে আমি কিয় ৰাইজৰ পইচা আমি এনেদৰে খৰচ কৰি আছোঁ? তো গোটেই যে বিজেপি দল আজি তেওঁলোকে আমাৰ আৰ্থিক সমস্যাৰ বাবে চিন্তা কৰা নাই আৰু এই ক্ষেত্ৰত আমাৰ গণতান্ত্ৰিক অধিকাৰ, গণতান্ত্ৰিক শক্তি ৰাইজৰ লাহে লাহে তেওঁলোকে নাকচ কৰি আছে, দুৰ্বল কৰি আছে। আমি অসম বা দেশৰ ভিতৰত গণতন্ত্ৰ হৈ থাকিম নে নাথাকিম, আমি সেয়া লৈ আজি সকলোৰে মনত এটা প্ৰশ্ন আৰু সেইকাৰণে মানুহে লাহে লাহে এতিয়া তেওঁলোকৰ বিজেপিৰ প্ৰতি মোহভংগ হ'বলৈ আৰম্ভ হৈছে। চাওক, তেওঁলোকৰ নিজৰ মাজত বৈঠকটো হৈ লওক, তেওঁলোকে কি বিচাৰে আৰু তাৰপিছত আমাৰ দলৰ নেতৃত্বৰ লগত নিশ্চয় আলোচনা হ'ব। আলোচনা কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু তেওঁলোকে নিজৰ মাজত বহি তেওঁলোকে নিজে আগতে আলোচনাটো কৰি লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো